নমস্কাৰ লাৰ্নিং বোৰ্ড আসামৰ অন্য এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি কোনে কেনেকৈ লাভ কৰিব হেয়া সবিশেষ এই ভিডিঅটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰো ভিডিঅটো শেষলৈকে চাব আৰু ভিডিঅটো চাই কিবা উপকৃত হ'ব বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। অসম চৰকাৰৰ শিক্ষা বিভাগে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি সন্দৰ্ভত বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ কথা ঘোষণা কৰিছিল। এই আঁচনিৰ অধীনত স্নাতক পৰ্যায়ৰ ছাত্ৰই 10 মাহত মুঠ 10,000 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰই 10 মাহত মুঠ 20,000 টকা লাভ কৰিব। শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ বাবে সমৰ্থ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব। ইয়াৰ লগতে আঁচনিৰ ক্ষেত্ৰত কিছুমান চৰ্ত নিৰ্ধাৰণ কৰা হৈছে। এতিয়া জানক কোনসকল এই আঁচনিৰ বাবে যোগ্য হ'ব। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাৰ অধিক হ'ব নোৱাৰিব। আবেদনকাৰী স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম কোনসকল ছাত্ৰই এই সুবিধা নাপাব। শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি স্নাতক পৰ্যায়ৰ বিবাহিত ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ নকৰিব। বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ লাভ কৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে নিযুত বাবু আঁচনিৰ ধন নাপাব। স্নাতকোত্তৰ পৰ্যায়ৰ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা শিক্ষাৰ্থীসকলেও এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম এই নিযুত বাবু আঁচনিৰ লক্ষ্য কি। আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰসকলক উচ্চ শিক্ষা প্ৰদান কৰাই এই আঁচনিৰ মুখ্য উদ্দেশ্য। ইয়াৰ জৰিয়তে ৰাজ্যত উচ্চ শিক্ষাৰ হাৰ বৃদ্ধি কৰা আৰু ড্ৰপ আউট হাৰ হ্ৰাস কৰাও চৰকাৰৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য। এই আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰই নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব লাগিব আৰু শৈক্ষিক আচৰণ বজাই ৰাখিব লাগিব। অধ্যাপক কৰ্মচাৰী আৰু সহপাঠী ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সন্মানজনক আচৰণ বজাই ৰখাটো বাধ্যতামূলক। কোনো ধৰণৰ অনুশাসনহীনতা, অসৎ আচৰণ, প্ৰতাৰণা, ৰেগিং বা প্ৰতিষ্ঠানিক নিয়ম উলংঘা কৰিলে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ সুবিধা বাতিল কৰা হ'ব বুলি শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।